টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি দখল কৰা শিৰোনাম। বকুল চাহ বাগিচাত বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিকক 15% বোনাছ প্ৰদান কৰাত বাগিচাৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে বাগিচাৰ শ্ৰমিকসকলে। বৰ্তমান দেশত বিভিন্ন বস্তুৰ মূল্য হ্ৰাস কৰি থকাৰ সময়তে পুনৰ মিঠাতেলৰ দামে মাধমাৰ সোধাইছে জনসাধাৰণক নিমাত যোগান বিভাগ তথা কৰমূৰীয়াসকল। চাকৰিৰ নামত ধন সংগ্ৰহ কৰি ৰঙাঘৰৰ আলহী হল মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ কৰ্মচাৰী। এগৰাকী মহিলাক চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন। নদীৰ দাঁতিৰ জাবৰৰ দমত ওলাল আয়ুষ্মান কাৰ্ড। নদীৰ দাঁতিৰ জাবৰৰ দমত আয়ুষ্মান কাৰ্ড উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি। এতিয়া বিতং বাতৰি। বকুল চাহ বাগিচাত শ্ৰমিকৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰি বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিকক 15% বোনাছ প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই উত্তেজিত শ্ৰমিকে বাগিচাৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে। বকুল চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। শ্ৰমিকৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰি বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিকক 15% বোনাছ প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই শ্ৰমিকসকল ক্ষোভিত হৈ পৰে। উত্তেজিত শ্ৰমিকে বাগিচাৰ পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষীৰ লোক উপস্থিত হয় যদিও কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে। এইটো হুলস্থুলীয়া পৰিৱেশৰ মেইন কাৰণ হৈছে আমাৰ যিটো 20% বোনাছ হয় সেই বোনাছটো দুটা ভাগত ভাগ কৰি দিছে। এইটো মানে কেতিয়াও হোৱা নাই, মানে এইটো আজি নতুনকৈ দেখিবলৈ পাই আছোঁ। এই 20% যিটো বোনাছ হৈ আছে মানে যিটো দুটা ভাগত দিম বুলি কৈছে, মালিকে কোৱা মতে জানিব পাৰিছে যে মালিকৰ বোলে লছ হৈ আছে। কিবা লছৰ সন্মুখীন হোৱাৰ কাৰণে আমাক 20%টো দুটা ভাগত দিম বুলি কৈছে, কিন্তু আমি মানি লোৱা নাই। এইটো কাৰণেই যেতিয়া মালিকৰ লাভ হয় তেতিয়া আমাক সেই 20%ৰ জেগাত 30% দিয়ে নেকি? সেইটো যে কেতিয়াও নিদিয়ে মালিকে। আজি লছ হৈছে বুলি দুটা ভাগত দিব, আমি কেনেকৈ মানি ল'ম? আজি যি বানাছৰ এইটো উৎপাত, একচুৱেলি এই উৎপাতটো বানাছৰ কাৰণে হৈছে। যিহেতু মানুহ গম নাপায় বানাছ 15% দিব। আজি ৰাতিপুৱা ঘপককৈ গম পাইছে আধা বানাছ দিছে, আধা দিৱালী মানত দিব। যোৱাকাইলৈ আপোনাৰ ষ্টাফৰ আমাৰ যি কোম্পানীৰ ষ্টাফ আধা বানাছ সোমাই গৈছে। আমিতো আধা বানাছ নলওঁ। বানাছ দিয়া হ'লে নটিচ বৰ্ডত মাৰে বানাছ দিব বুলি। লাইন চকীদাৰ লাইনত জনাই দিয়ে আজি বানাছ দিয়া হ'ব। আৰু আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী যি আছে আমাৰ সিহঁতিও জনাই দিয়ে, কিন্তু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী একো জনোৱা নাই, একো নটিচ মাৰা নাই, লাইন ছেক্ৰেটাৰী কোৱা নাই। আৰু পটককৈ বানাছ দিব 15%। আমিতো মানি নলওঁ, আমাক জনাব লাগিব। আৰু ছেক্ৰেটাৰী প্ৰেচিডেণ্টে কৈছে আমিও গম নাপাওঁ, আমিও আজিও গম পাইছোঁ। বকুল চাহ বাগিচাত 6 ডিভিজন লৈ যি নেকি ভয়ানক পৰিস্থিতি হৈ আছে বানাছলৈকে, ইয়াৰ একমাত্ৰ দোষী আমাৰ এছিমেছ ডাঙৰীয়াসকল, পৱন সিং ঘাটোৱা, নবীন কেওট ডাঙৰীয়া আৰু অমিত চাৱাচী তাঁতী, লগতে এছিমেছৰ 6 ডিভিজনৰ যিমান মেম্বাৰ আছে তেখেতসকলে দোষী কাৰণে আজি আমি এই ভয়ানক পৰিস্থিতিত ভুগি আছোঁ। গতিকে আমি আপোনাক সংবাদমেলক ধন্যবাদ দিছোঁ যে আমাৰ যিটো নেকি ক'বলগীয়া কথা আপোনালোকে প্ৰচাৰ কৰিব। গতিকে আপোনালোকক ধন্যবাদ দিছোঁ। লগতে মহিলা আছে, মহিলা সমিতিও আপোনালোকক বুজাই দিব আমাক 20% বানাছ লাগিবই আৰু हमने 20% বানাছ লাগতে আৰু জলদি লাগতে देखे लगते। बकुल के जैसा सेक्रेटरी प्रेसिडेंट यहाँ जो चुक्ति कर ले उसको के हमने घुराई कर देखे गले नहीं खुजी है नहीं लगते। 20% বোনাছ শ্ৰমিকক প্ৰদান নকৰিলে অনিৰ্দিষ্ট কালৰ বাবে বাগিচা বন্ধ কৰি দিব বুলি স্পষ্ট কৰি দিছে ক্ষোভিত শ্ৰমিকসকলে। নিউজ ডেস্ক AN টেলিভিছন। বৰ্তমান দেশখনত বিভিন্ন বস্তুৰ মূল্য হ্ৰাস কৰি থকাৰ সময়তে এতিয়া পুনৰ মিঠাতেলৰ দামে মাধমাৰ সোধাইছে জনসাধাৰণক। নিৰ্বাচনৰ সময়ত মন্ত্ৰী বিধায়কে ঠায়ে ঠায়ে বিভিন্ন অনুষ্ঠানত টেটু ফালি বস্তুৰ মূল্য হ্ৰাস কৰাৰ কথা কৈ থাকে যদিও অনাগত সময়ত সকলো কথা পাহৰি ৰাইজৰ মূৰত ৰামটাঙন সোধায়।
বৰ্তমান দেশখনত বিভিন্ন বস্তুৰ মূল্য হ্ৰাস কৰি থকাৰ সময়তে এতিয়া পুনৰ মিঠাতেলৰ দামে মাধমাৰ সোধাইছে জনসাধাৰণক নিৰ্বাচনৰ সময়ত মন্ত্ৰী বিধায়কে ঠায়ে ঠায়ে বিভিন্ন অনুষ্ঠানত টেটু ফালি বস্তুৰ মূল্য হ্ৰাস কৰাৰ কথা কৈ থাকে যদিও অনাগত সময়ত সকলো কথা পাহৰি ৰাইজৰ মূৰত ৰামটাঙোন সোধায় এই সন্দৰ্ভত যোগান বিভাগে চকুমুদা কুলিৰ ভাও ধৰাৰ লগতে বৰমূৰীয়া সকলো নিমাত হৈ থকা দেখা গৈছে এই ক্ষেত্ৰত ৰাইজৰ চৰকাৰলৈ প্ৰশ্ন কেতিয়াকৈ আচলতে এইসমূহ মূল্য বৃদ্ধিৰ পৰা সকাহ পাব ৰাইজে সুবুধ পাছৱানৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট AN টেলিভিজন আহিছো পৰৱৰ্তী বাতৰিলৈ চাকৰিৰ নামত ধন সংগ্ৰহ কৰি ৰঙা ঘৰৰ আলহী হল মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ কৰ্মচাৰী ৰাজশ্ৰী দেৱী আৰু ৰিমি কলিতা সামগুৰিৰ এগৰাকী মহিলাক চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল দুইগৰাকী কৰ্মচাৰীয়ে নগাঁও মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ চৰকাৰী নামত ধন সংগ্ৰহ কৰি ৰঙা ঘৰৰ আলহী হল মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ কৰ্মচাৰী ৰাজশ্ৰী দেৱী নগাঁও মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল ৰাজশ্ৰী দেৱী আৰু ৰিমি কলিতাই সামগুৰিৰ এগৰাকী মহিলাক চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল দুইগৰাকী কৰ্মচাৰীয়ে ৰিমি কলিতা কাকতিয়ে পইচা খাই পেলাই মোক ফচাইছে তাই কিমান টকা খাইছে মই নাজানো মই লোৱা নাই মই সেইটোও নাজানো যোনে কেছ দিছে সেয়াও মই নাজানো মোক ফুটপুচৰ কাৰণেহে মাতি আনিছিলে প্ৰথমতে মই নাজানো সেইটোও মই নাজানো মই ইয়াত চিজেম কোৰ্টত কাম কৰোঁ হয় এইটো ধৰা হৈছে এটা 420/406 468 এটা কেছ এটা হৈছে তেওঁ চাকৰি দিম বুলি মানুহৰ পৰা পইচা লৈছিলে সেইটো গোচৰতে তেখেত এইটো বহুত বেলেগ বেলেগ এমাউণ্ট আছে কাৰোবাৰ পৰা 1.5 লাখ 1,30,000 তেনেকৈ লৈছিল কাৰোবাৰ নামত মানে তেওঁ নিজকে পৰিচয় দি কোৰ্ট অফিচাৰ বুলি চাৰ্কুল অফিচাৰ বুলি পৰিচয় দি পেলাই লৈছে বুলি এলিগেশ্যনটো আহিছে FIR কেছ এটা আছিলে এনেকুৱা মইতো পুৰণি গুণাৰ পৰা কৈছে অকলে আহিছোঁ মই বোলো মই অকলে আহিছোঁ ৰিমি কলিতা ইয়াতে চাকৰি কৰে তেওঁ উকিল নহয় পিয়ন তেনেকুৱা তাৰপাছতে তেওঁ মোক ক'লে তোৰ ফোন নম্বৰটো দি থৈ পেলাই তই যাগৈ যা ঘৰলৈ তাৰপাছত মই গ'লোগৈ ঘৰলৈ তাৰপাছত মোলৈ ফোন কৰিছে ফোন কৰি পেলাই কৈছে 30,000 টকা লাগে কামটো তেতিয়াহে হ'ব মই বোলো মোৰ হাততো 30,000 টকা নাই ক'ৰ পৰা দিম মই কৈছে কিবা কিবি ধাৰ ইন কৰি আন নহ'বা মাতি যাবগৈ নহ'বা তহঁতৰ তেনেকৈ ক'লে তাৰপাছত মই 30,000 টকা আনি পেলাই পিছদিনাখন 3টা বজাত দি দিছোঁ ইয়াতে আহি কেছ টকা হাতত দিছোঁ ৰিমি কলিতাৰ হাতত দিছোঁ হয় তাৰপাছতে আকৌ দুদিনৰ পাছত ফোন কৰিছে হেৰি কেছটো তহঁতৰ চামগুৰিতে হৈ যাব চামগুৰি চাৰ্কুলতে হৈ যাব আৰু তেওঁৰ লগত মোৰ ভাল চিনাকি আছে এই 80,000 টকা এটা মোক লাগে এতিয়া বাইদেউ তাৰপাছত মই কৈছোঁ 80,000 টকা এটা এতিয়া মই ক'ৰ পৰা দিম পটককৈ কৈছে নহ'বা আগৰ পইচাটোও যাব 80,000 টকাও যাব তহঁতৰ সেই বুলি কওঁতে মই পিছফালৰ মাটি আছিল মাটি বন্ধকত দি দিলোঁ বন্ধকত দি 80,000 টকা আনি পিছদিনাখনেই 3টা বজাত আনি দি দিলোঁহি হাতত কেছ টকা দিছোঁ তাৰপাছত দিয়াৰ পাছতে গ'ল আকৌ গ'ল 4 দিনমানৰ পিছত ফোন কৰিছোঁ কামটো হৈছেগৈনে তাৰপাছত বোলে হ'বগৈ আকৌ দুদিনৰ পাছত ফোন কৰিছে ফোন কৰি কৈছে আইমণি তহঁতৰ মোটামুটি কাম হৈ গৈছে মই নিজে দেখিছোঁ বহীত তহঁতৰ অৰ্ডাৰ কপি ওলাই যাব কাইলৈ পৰহিলে যদি শুকুৰবাৰ শনিবাৰ নোহোৱাহেঁতেন তহঁতৰ অৰ্ডাৰ কপি কাইলৈ পৰহিলে হৈ গ'লহেঁতেন এতিয়া সোমবাৰলৈ হ'ব মই এটা স্কেনাৰ দিওঁ সেই স্কেনাৰটোত 20,000 টকা এটা পঠিয়াই দে মই বোলো আমাৰতো তেনেকুৱা স্কেনাৰ নাই এতিয়া ক'ৰ পৰা পঠিয়াম আপোনাৰ পৰাই দি দিয়ক কৈছে মই নোৱাৰিম দিব এতিয়া এই 12টা বজাতেই মোক লাগে পটাপট দি দে বোলো স্কেনাৰটো তেনেহ'লে দি দিয়ক তেনেকুৱাতে স্কেনাৰটো মই পঠিয়াই দিলোঁ তেওঁ পঠিয়াই দিলে স্কেনাৰটো ৰিমি কলিতাই হেৰি বুলি কৈছে চামগুৰি চাৰ্কুলাৰৰ হেৰি বুলি কৈছে আৰু স্কেনাৰ বুলি কৈছে পঠিয়াই দিছে তেতিয়াতো আমাৰ স্কেনাৰ নাই মোৰ দাদা এজনলৈ আকৌ ফোন কৰিছোঁ যে এনেকৈ চামগুৰি হেৰি কৰিছে ৰিমি কলিতাই স্কেনাৰ এটা দিছে আপুনি 20,000 টকা এটা পঠিয়াই দিয়ক মই আপোনাক ধাৰ মাৰি দিম পইচাটো তেওঁ আৰু 20,000 টকা স্কেনাৰ কৰি পঠিয়াই দিলে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন এইখিনিতে সময় এৰিছো বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম চাই থাকক AN টেলিভিজন
বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ চৰকাৰী বেচৰকাৰী যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত দক্ষতাৰে কৰ্ম সংস্থাপন লাভৰ ক্ষেত্ৰৰ সুবিধাৰ্থে ডিব্ৰুগড় টিআৰ ফুকন পথত আজি মেজেষ্টিক একাডেমী নামেৰে এখন কোচিং চেণ্টাৰ ডিব্ৰুগড় কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয় চৰকাৰী বেচৰকাৰী যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত দক্ষতাৰে কৰ্ম সংস্থাপন লাভৰ ক্ষেত্ৰৰ সুবিধাৰ্থে ডিব্ৰুগড়ত আজি মেজেষ্টিক একাডেমীৰ ডিব্ৰুগড় কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয় ডিব্ৰুগড় টিআৰ ফুকন পথত আৰম্ভ কৰা কোচিং চেণ্টাৰটোৰ ফিতা কাটি শুভাৰম্ভ কৰে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট লেখক ডক্টৰ শশীকান্ত শইকীয়াই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডক্টৰ মুকুল চন্দ্ৰ বৰা কানৈ বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ শৈলেন গগৈ সহ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে আমি সদায় এইটো কথা কৈ আহিছোঁ যে যদি জীৱনত আগুৱাই যাবলগীয়া হয় জীৱনত সফলতা লাভ কৰিবলগীয়া হয় পাঠ্যপুথিৰ সকলো বিষয় অধ্যয়ন কৰিলে নাপায় গতিকে পাঠ্যপুথিৰ বাহিৰেও অতিৰিক্ত বিষয় অতিৰিক্ত তথ্য অতিৰিক্ত জ্ঞান আহৰণ কৰিবৰ কাৰণে কিছুমান কেন্দ্ৰৰ সহায় ল'বলগীয়া হয় আৰু সেই কেন্দ্ৰসমূহে সদায় আমি দেখি আছোঁ যে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে জীৱনত সফলতা লাভ কৰিবৰ কাৰণে সদায় কোচিং চেণ্টাৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে শিক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰি আছে আশা কৰোঁ যে ডিব্ৰুগড়ত নতুনকৈ স্থাপন হোৱা মেজেষ্টিক একাডেমীয়ে এনেধৰণৰ এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰিব যিটো ভূমিকাই সমগ্ৰ ভাৰতবৰ্ষৰ চুকে কোণে প্ৰচলিত হ'ব আৰু সেই মেজেষ্টিক একাডেমীৰ নাম সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰান্তে প্ৰান্তে জনাজাত হ'ব আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যাতে ডিব্ৰুগড়লৈ আগমন ঘটে শিক্ষাৰ্থী সেইটো লক্ষ্য ল'ব আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওপৰত বহুত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লগা হয় শিক্ষানুষ্ঠানটোৱে বা প্ৰতিষ্ঠানটোৱে গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলে এনেধৰণে ভাবিব লাগিব যে মই কেনেকৈ এই অনুষ্ঠানটোক শ্ৰেষ্ঠৰ পৰা শ্ৰেষ্ঠতৰ কৰি তুলিম কেনেকৈ অতিৰিক্ত সময় দি শিক্ষাৰ্থীসকলক অধিক বা অতিৰিক্ত জ্ঞান দিব পাৰি সেই বিষয়ে তেওঁলোকে চিন্তা কৰিব লাগিব প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব তেতিয়াই মই ভাবোঁ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ যেনেকৈ ডিব্ৰুগড় বা শিক্ষাৰ্থীসকলে যায় বিভিন্ন কোচিং চেণ্টাৰলৈ ঠিক তেনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যাতে কেনেকৈ ডিব্ৰুগড়লৈ আহে সেই কথাটো এই মেজেষ্টিক একাডেমীয়ে মন দিব গতিকে কোচিং ইনষ্টিটিউটৰ কামটো শ্ল' আৰু মিডিয়াম লাৰ্ণাৰৰ কাৰণে কাৰণ যিবিলাকে সোনকালে শিকিব নোৱাৰে তেওঁলোকক ইয়াত কি হয় কিছুমান শ্বৰ্টকাট ছুইচ থাকে নহয় আপোনাৰ কম্পিউটাৰটো থাকে কণ্ট্ৰল ভি কণ্ট্ৰল এক্স এনেকুৱা থাকে সেনেকুৱা নিচিনাকৈ ই এটা কাম কৰে যিটো কামৰ কাৰণে ল'ৰা ছোৱালীক অহৰহ আপুনি যেতিয়া তাক একেটা বস্তুকে কৈ থাকিব ইট বিকামছ পাৰ্মানেণ্ট আৰু যিটো কাৰণে সেই ল'ৰা ছোৱালীখিনি এটা সামগ্ৰীৰে এটা কৃতকাৰ্যতা দিশত অগ্ৰগতি কৰে উক্ত কোচিং চেণ্টাৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে শীৰ্ষ মানদণ্ডৰ প্ৰশিক্ষণ লাভ কৰি ভৱিষ্যতৰ দিনত নিজৰ কৰ্ম সংস্থাপন বাছি ল'বলৈ সক্ষম হ'ব বুলি আশা কৰে একাডেমীৰ বিষয়ববীয়াসকলে मैजेस्टिक एकेडमी हमारा SPM IAS एकेडमी का यूनिट है और बेसिकली हम लोग जो यहाँ पे सारे फैसिलिटीज़ दे रहे हैं ऑनलाइन ऑफलाइन क्लासेस की है और यहाँ पे फैकल्टी आपके गुवाहाटी से ही आएंगे जो हमारा क्वालिटी जो हमने गुवाहाटी में आज तक मेंटेन किया है वो सेम क्वालिटी हम लोग यहाँ प्रोवाइड करेंगे इसके अलावा हमारा स्टडी मटेरियल प्रोवाइड किया जाएगा जो कि हमारे फैकल्टी द्वारा जो है बिल्कुल कस्टमाइज वे में होगा साथ ही में हम लोग इंडिविजुअल स्टूडेंट स्ट्रैटेजी पे भी काम कर रहे हैं जहाँ पे हर एक स्टूडेंट जो है सबसे अलग होता है ये हमारा मानना है और उनके पोटेंशियल को बेहतर रिजल्ट में परफॉर्म कराने के लिए हम लोग यहाँ पर जो है उस तरह का काम कर रहे हैं जो हमारा स्ट्रैटेजी जो है SWOT और ट्रिपल ए अप्रोच के ऊपर चलता है इसके अलावा जो है हम यहाँ पर आपके डिब्रूगढ़ सिटी में हम लोग काफ़ी सारे बच्चे ऐसे हैं जिनके लिए स्कॉलरशिप प्रोग्राम भी लेकर के आए हैं और इसके अलावा जो है हमारे पास इन हाउस सेंटर आप जैसा देख रहे हैं यहाँ पे लाइब्रेरी की फैसिलिटी दी जाएगी उन्हें वो उनके लिए इंडिविजुअल क्लासेस होगा SSC बैंकिंग रेलवेज़ AJS के लिए कैट मैट के लिए और स्टेट गवर्नमेंट ग्रेड 3 ग्रेड 4 के लिए और इनके अलावा भी जो भी कम्पिटिटिव एग्जामिनेशंस की तैयारी होती है जैसे टेट हो गए सीटेट हो गए उनके लिए भी हम लोग यहाँ पर एजुकेशन प्रोवाइड कर रहे हैं ये हमारा पास जो सबसे बड़ा इशूज़ अभी तक होता था कि अगर हमारे पास जो बच्चे डिब्रूगढ़ से होते थे या अपर असम से होते थे उनका एक कंसर्न रहता था कि हम लोग ऑनलाइन क्लासेस तो कर पा रहे हैं सर आपके पास लेकिन अगर हमें मिल करके फेस टू फेस अगर कुछ बात करना है तो वो कैसे किया जाए तो इसी वजह से हमारे पास ये इनिशिएटिव रहा हमारे और हमने ये इनिशिएटिव लिया कि हमने एक ब्रांच यहाँ पे भी ओपन किया है डिब्रूगढ़ में এইখিনি ইনষ্টিটিউটত আপোনাৰ আইডাৰ ফুল্লি অনলাইন থাকে বা ফুল্লি অফলাইন থাকে আমাৰ ইয়াতে এটা সুবিধা দায়িত্ব প্ৰভাইড কৰা হয় অফলাইন যদি কোনোবা এজন ষ্টুডেণ্টছে আহিছে তেওঁলোকে অনলাইনো সেই ছেইম ক্লাছখিনিয়ে পাই যাব প্লাছ আৰু এটা ডাঙৰ এডভান্টেজ আমি প্ৰভাইড কৰোঁ এতিয়া ধৰক বেংকিং হওক বা গ্ৰেড 3 গ্ৰেড 4 এক্সামছ হওক বা SSC বা ৰেলৱেজ আমাৰ ডিউৰেশ্যন জেনেৰেলি 4-5 মাহত আমাৰ গোটেই চিলেবাছখিনি শেষ কৰি দিয়া যায় বাট এক্সামছবোৰ কেতিয়াবা দেৰিকৈ পতা যায় ঠিক আছে চ' এক্সামৰ আগত এটা কুইক ৰিভিজন বিৰাট দৰকাৰী হয় চ' আমি যোনটো অনলাইন এক্সেছটো প্ৰভাইড কৰোঁ তাৰ ভেলিডিটি লাইক যেতিয়ালৈকে সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ চিলেকশ্যন ক'ৰবাত হৈ যোৱা নাই
তেওঁলোকে ক্লাছেছখিনি এটেণ্ড কৰি থাকিব পাৰিব এণ্ড উইদাউট এনি এক্সট্ৰা এডমিশ্যন ফিজ মানে এবাৰ এডমিশ্যন লোৱাৰ পিছত যেতিয়ালৈকে ষ্টুডেণ্টৰ ক'ৰবাত ছিলেকশ্যন নহয় তেওঁলোকে ইয়াতে ক্লাছেছখিনি কৰি থাকিব পাৰে। আজি পূৰ্বৰ চাবুৱা বিধানসভা সমষ্টিৰ ডিকম গাঁও পঞ্চায়তৰ নাডুৱা গ্ৰাণ্ট গাঁও হাতীগাঁথৈ 1 নং আৰু 2 নং ৱাৰ্ডত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি পঞ্চায়তসমূহ ভাঙি পুনৰ সীমা নিৰ্ধাৰণ কৰাত বহু ঠাইত জনসাধাৰণে অসন্তোষ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ পঞ্চায়তসমূহ ভাঙি পুনৰ সীমা নিৰ্ধাৰণ কৰাত বহু ঠাইত জনসাধাৰণে অসন্তোষ প্ৰকাশ কৰিছে। আজি পূৰ্বৰ চাবুৱা বিধানসভা সমষ্টিৰ ডিকম গাঁও পঞ্চায়তৰ নাডুৱা গ্ৰাণ্ট গাঁও হাতীগাঁথৈ 1 নং আৰু 2 নং ৱাৰ্ডত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। নাডুৱা গ্ৰাণ্ট গাঁও হাতীগাঁথৈ 1 নং আৰু 2 নং ৱাৰ্ড ক্ৰমে 8, 9, 10 নং ৱাৰ্ড ডিকম গাঁও পঞ্চায়তৰ পৰা কৰ্তন কৰাত জাঙুৰ খাই উঠিছে ৰাইজ। ডিকম গাঁও পঞ্চায়তৰ নাডুৱা গ্ৰাণ্ট গাঁও 1 নং হাতীগাঁথৈ 2 নং হাতীগাঁথৈ ৱাৰ্ড ক্ৰমে 8, 9 আৰু 10 ৱাৰ্ডটোক কৰ্তন কৰি নাডুৱা গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰাত 3খন গাঁৱৰ ৰাইজ ক্ষোভিত হৈ পৰিছে। আঠ, 9 আৰু 10 নং ৱাৰ্ডটো কৰ্তন কৰি নাডুৱা গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত হোৱাটো নিবিচাৰে 3খন গাঁৱৰ ৰাইজে। উল্লেখ্য যে ডিকম গাঁও পঞ্চায়তৰ 3টা ৱাৰ্ডৰ কোনো এজন সচেতন ব্যক্তি তথা গাঁও প্ৰধানক পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ সময়ত নিয়ন্ত্ৰণ নকৰাটো অতি পৰিতাপৰ বিষয় হিচাপে পৰিগণিত হৈছে। প্ৰতিবাদী সভাত নাডুৱা গ্ৰাণ্ট গাঁও 1 নং হাতীগাঁথৈ 2 নং হাতীগাঁথৈ ৱাৰ্ড ক্ৰমে 8, 9 আৰু 10 ৱাৰ্ডটোক কৰ্তন কৰি দিয়া নহ'ব আদি শ্লোগান দিয়ে। প্ৰতিবাদী সভাৰ জৰিয়তে ৱাৰ্ডকেইটা কৰ্তন নকৰিবলৈ জিলা আয়ুক্ত, চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাক আহ্বান জনায়। পৰৱৰ্তী সময়ত নাডুৱা গাঁও পঞ্চায়তৰ পৰা কৰ্তন কৰি ডিকম গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত নকৰিলে ভোট বৰ্জন কৰা হুংকাৰ দিছে ৰাইজে। প্ৰাক্তন ৱাৰ্ড সদস্য আছিলোঁ, কিন্তু মই এই সন্দৰ্ভত মই অলপো অৱগত নহয়। অলপ হ'লেও অৱগত আছিলোঁ, কিন্তু 18 তাৰিখৰ পৰা যে 20 তাৰিখৰ ভিতৰত যে কিবা আপত্তি যদি ৰাইজৰ থাকে তেনেহ'লে এই আপত্তিটো ধৰি লওক 20 তাৰিখৰ ভিতৰত দিব লাগে। এইটো ক্ষেত্ৰত মই কিন্তু সম্পূৰ্ণ অৱগত নহয়। আৰু যিহেতু আমাৰ এই ধৰি লওক 3জন ৰিপ্ৰেজেণ্টেটিভ হিচাপে তেখেতলোকক ইয়াৰ পৰা ধৰি লওক নিছিলে, কিন্তু তেখেতলোকেও আমাক ধৰি লওক এজ এ ৱাৰ্ড মেম্বাৰ হিচাপে ধৰি লওক বিগত সময়খিনি যিহেতু আমি কাৰ্যকাল কৰি গৈছিলোঁ, কিন্তু তেখেতলোকেও আমাক কোনো অৱগত নকৰিলে। বিষয় বুলি মই ভাবোঁ, যিহেতু নেকি অতীত কালৰ পৰা আমাৰ পঞ্চায়ত অফিচটো ডিকমতে আছিলে, যিহেতু আমাৰ গাঁওবাসীয়ে ধৰক আপোনাৰ পঞ্চায়ত আমাৰ ডিকম হোৱাৰ বাবে যিহেতু বহুত সুবিধা আমি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ, সেই সুবিধাসমূহৰ পৰা ধৰক আমি এতিয়া নাডুৱালৈ গ'লে আমাৰ অকণমান বঞ্চিত হোৱাৰো আশা দেখা পাওঁ। সেয়েহে মই ভাবিছোঁ আমাৰ পঞ্চায়ত অফিচটো ডিকম পঞ্চায়ত অফিচ হিচাপে থাকক বুলি। আৰু যিহেতু মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ, লগতে আমাৰ মাননীয় বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ, তেওঁলোকে যেন আমাৰ অনুৰোধটো ৰক্ষা কৰে। এই সম্পৰ্কত আমি একেবাৰে সিদ্ধান্তটো আমি মানি ল'ব নোৱাৰোঁ, যিহেতু নেকি আমি যেতিয়াৰ পৰাই ডিকম পঞ্চায়ত সৃষ্টি হ'ল, ডিকম পঞ্চায়তৰ লগত আমাৰ নাডুৱা গ্ৰাণ্ট গাঁও 1 নং হাতীগাঁথৈ আৰু 2 নং হাতীগাঁথৈ চামিল হৈ আছিল। আৰু এই অঞ্চলৰ ৰাইজে ডিকম পঞ্চায়তৰ কাৰ্যালয়ৰ একেবাৰে ওচৰতে আছিল আৰু সকলো ধৰণৰ সা সুবিধাৰ খা খবৰ ল'বৰ কাৰণে এই অঞ্চলৰ দুখীয়া ৰাইজে চাইকেলেৰে হওক, খোজকাঢ়িয়ে হওক বা অ'টোতেই হওক, যিয়ে যেনেকৈ পাৰে হঠাতেই যাব পাৰিছিল। কিন্তু বৰ্তমান আমাৰ চৰকাৰৰ যিটো মানে ডিলিমিটেশ্যনৰ ব্যৱস্থা, সেই ব্যৱস্থাৰে আমাৰ ডিকম পঞ্চায়তৰ পৰা এই উল্লেখিত অঞ্চলকেইটাক ভাগ কৰি নি নাডুৱা পঞ্চায়তত চামিল কৰিছে। আৰু জানিব পাৰিছোঁ যে ডিলিমিটেশ্যনৰ সময়ত আমাৰ এই অঞ্চলৰ হৈ কেইজনমান ব্যক্তিক তেওঁলোকৰ কনচেণ্টটো লৈছিলে, কিন্তু আমি জনামতে সেইকেইজন মানুহ বা সেইকেইজন ব্যক্তি আমাৰ এইটো অঞ্চলৰ নহয়। আমি ভবামতে যদিও কাৰোবাৰ পৰা এইটো কনচেণ্ট ল'বলগীয়া আছিল, স্থানীয় ৰাইজৰ পৰা ল'ব লাগিছিল, যি নেকি নাডুৱা গ্ৰাণ্ট গাঁও বা হাতীগাঁথৈ 1 নং 2 নং অঞ্চলত বাস কৰা ব্যক্তি হ'ব লাগিছিল। তেতিয়াহে নিজৰ অঞ্চলৰ কথা নিজে ব্যক্ত কৰি সুবিধাৰ অসুবিধাৰ কথা ক'ব পাৰিলেহেঁতেন। গতিকে আমি
যিসকলে এই কামটো কৰিলে তেখেতসকলক আমি কৈছোঁ তেখেতসকল আমাৰ অভিভাৱক নহয়, আমি কাকো এনেধৰণৰ দায়িত্ব দিয়া নাই। গতিকে আমি সজোৰে প্ৰতিবাদ জনাইছোঁ যে আমাৰ এই চৰকাৰৰ এই সিদ্ধান্তটোক আমি কোনোপধ্যে মানি ল'ব বিচৰা নাই। আমি এই বিষয়ে খুব পলমকৈ অৱগত হ'লোঁ আৰু যি নহওক আমি যোৱাকালি 24 তাৰিখ আছিল নহয় জানো, যোৱাকালি 24 তাৰিখৰ দিনা আমাৰ এখন আবেদন লৈ যুৱক কেইজনমানে আমাৰ ডিব্ৰুগড় জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াক দিবলৈ গৈছিল। তেখেতসকলে সময় উকলি গ'ল বুলি কৈ আমাৰ এই আবেদন গ্ৰহণ নকৰিলে। অৱশ্যে আজি ৰাতিপুৱা আমাৰ স্থানীয় বিধায়ক পুনাকণ বৰুৱাদেৱক সাক্ষাৎ কৰি এই আবেদন দিয়া হ'ল, তেওঁ গ্ৰহণ কৰিছে আৰু ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ আশ্বাস এটা দিছে। যদি এইমতে কাম নহয় তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ ৰাইজে আগন্তুক নিৰ্বাচনসমূহত সহযোগ নকৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক বা উচ্চ কৰ্তৃত্বশীল বিষয়াসকলক আমি আবেদন জনাম আজি এই সামাজিক মাধ্যমৰ যোগেদি, যাতে আমাৰ এই আবেদন গ্ৰহণ কৰে, আমাৰ এই ৰাইজৰ যিটো অসুবিধা হ'ব সেইটো অনুভৱ কৰিব পাৰে, তাৰ বাবে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। চীনা নহৰুৰে ভৰি পৰিছে অসমৰ বজাৰ। নিতৌ শ্বিলঙৰ পৰা অসমলৈ আমদানি হয় নহৰু ভৰ্তি খটৰাক। আলু পিঁয়াজৰ অত্যাধিক মূল্য বৃদ্ধিৰ সমান্তৰালকৈ নহৰুৰ আকাশলংঘী মূল্য বৃদ্ধিৰ সুযোগ লৈ ৰাজ্যত প্ৰৱেশ ঘটিছে এই চীনা নহৰু। ডিব্ৰুগড়ৰ বজাৰতো দেখিবলৈ পোৱা গৈছে এই চীনা নহৰুৰ ব্যাপক বিক্ৰী। এই চীনা নহৰুক লৈ সমগ্ৰ অসমত চলিছে এতিয়া ব্যাপক চিণ্ডিকেট। চীনা নহৰুৱে ভৰি পৰিছে অসমৰ বজাৰ। নিতৌ শ্বিলঙৰ পৰা অসমলৈ আমদানি হয় নহৰু ভৰ্তি খটৰাক। বৈজ্ঞানিক পৰীক্ষা অবিহনে চীনত উৎপাদিত নহৰুৰ কিমান স্বাস্থ্যসন্মত। চীনা নহৰুৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। দৈনিক ট্ৰাকে ট্ৰাকে শ্বিলঙৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ আমদানি হয় এই চীনা নহৰু। আলু পিঁয়াজৰ অত্যাধিক মূল্য বৃদ্ধিৰ সমান্তৰালকৈ নহৰুৰ আকাশলংঘী মূল্য বৃদ্ধিৰ সুযোগ লৈ ৰাজ্যত প্ৰৱেশ ঘটিছে এই চীনা নহৰু। বজাৰত এতিয়া প্ৰতি কেজি নহৰুৰ মূল্য 300 টকাৰ পৰা 400 টকাৰ পৰ্যন্ত দৰ হৈছে। নহৰুৰ আকাশলংঘী মূল্য বৃদ্ধিৰ ফলত বজাৰত তীব্ৰ নাটনি ঘটিছে নহৰুৰ, যাৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে শ্বিলঙৰ পৰা বহু কম মূল্যত চীনত উৎপাদিত নহৰুৰ এক বৃহৎ কলা বজাৰ চলাই থকাৰ তথ্য পোহৰলৈ আহিছে। সাধাৰণতে অসমলৈ মধ্যপ্ৰদেশৰ ইন্দোৰ আৰু ৰাজস্থানৰ পৰা নহৰু সৰবৰাহ হয় যদিও শেহতীয়াকৈ চীনা নহৰুৰে ৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। বৰ্তমান এই চীনা নহৰু প্ৰতি কেজিত ন্যূনতম 200ৰ পৰা 220 টকা পাইকাৰী মূল্যত বিক্ৰী হৈ থকাৰ বিপৰীতে ইয়াৰ খুচুৰা মূল্য 250ৰ পৰা 300 টকা। ইয়াৰ পৰিৱৰ্তে মধ্যপ্ৰদেশৰ ইন্দোৰৰ নহৰুৰ পাইকাৰী মূল্য 250ৰ পৰা 300 টকা আৰু খুচুৰা মূল্য 400 টকা, যাৰ বাবে বজাৰত চীনা নহৰুৰ এক বৃহৎ বজাৰ গঢ়ি উঠিছে। অন্যহাতে থলুৱা নহৰুৰ বিপৰীতে চীনা নহৰুৰ আকাৰ স্বাভাৱিকতে ডাঙৰ আৰু ইয়াৰ কোনো ধৰণৰ গোন্ধ নথকাৰ পৰিপ্ৰেক্ষিতত ইয়াক জনস্বাস্থ্যৰ প্ৰতি ক্ষতিকাৰক বুলি বিভিন্নজনে মত পোষণ কৰিছে। তাৰোপৰি মধ্যপ্ৰদেশৰ ইন্দোৰ আৰু ৰাজস্থানৰ পৰা অহা নহৰুৰ মানদণ্ড পৰীক্ষাৰ অন্ততহে অসমত প্ৰৱেশ কৰে। কিন্তু চীনত উৎপাদিত নহৰুৰ পৰীক্ষা অবিহনে দৈনিক ট্ৰাকে ট্ৰাকে অসমত আমদানি হোৱাৰ ঘটনাই ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চৰম নিৰ্লিপ্ততাৰ দিশটোকে উন্মোচিত কৰিছে। সেউজীয়া আৰু ৰঙা লেবেলৰ পেকেটিঙৰ বস্তাত অহা স্পষ্টকৈ প্ৰডাক্ট অৱ চাইনা বুলি উল্লেখ আছে। মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত সহজে উপলব্ধ এই চীনা নহৰুৰ উৎসৰ সঠিক অনুসন্ধান কৰিলেই এই সমগ্ৰ বিষয়টো পোহৰলৈ অহাটো নিশ্চিত। আনহাতে নগাঁৱত শৈবৰগাঁৱৰ 2 ব্যৱসায়ী আৰু কলিয়াবৰৰ চুলুঙৰ জনৈক মাইনুল আৰু জনৈক ৱাদিহুৰ নামৰ 2জন ব্যৱসায়ীয়ে এই চীনা নহৰুৰ কলা ব্যৱসায় চলাই থকা বুলি জানিব পৰা গৈছে। দেখা পাইছোঁ মানে মই এই নহৰু যে মাৰ্কেটত আছে মোটামুটি মালটো চাইনাৰী মাল, কিন্তু এইটো লিগেলেই আহিছে না আনলিগেলেই আহিছে এইটোতো মই নাজানো। কিন্তু মোৰ মানে যে খবৰ পালোঁ এইটো মানে চাইনাৰ মাল বাংলাদেশ আৰু মেঘালয় হৈ আহি আছে। তো মানে এইটো নহৰু মানে লিগেল আছে না আনলিগেল আছে এইটোতো মই নাজানো। কথা এইটোৱেই এইটো চাইনাৰ মাল আছে, এইটোতো 100% ক্লিয়াৰ। আৰু পাৰ্চেছ হৈছে মানে বাংলাদেশ হৈ শ্বিলং, এইটো মানে ক্লিয়াৰ মানে ক্লিয়াৰিটি নাই মানে মানে এনেকৈ মানে খবৰ এইটোৱেই আছে মানে আমাৰ মেঘালয়ৰ পৰা আহি আছে। শ্বিলং মানে প্ৰপাৰ পৰা কথা নহয়, মানে এই মেঘালয়ৰ পৰা আহি আছে আৰু কোন জেগাৰ পৰা আহি আছে এইটো আমি ইমান মানে ক্লিয়াৰ পোৱা নাই কথাটো না, এইটো আমি গম পোৱা নাই। আপোনালোকেতো আলু পিঁয়াজ আনিলে যোগান বিভাগত পেনি পেলাই আনিব লাগে।
हाँ এইটো মানে নহৰু বেছি দিন হোৱা নাই মোটামুটি 15 দিনৰ আগৰ কথা আছে মানে 15 দিনৰ ভিতৰতেই অহাটো আৰম্ভ হৈছে তো এইটো মই নাজানো এটা বিভাগৰ কি মানে নগাঁৱৰ বৰবজাৰৰ গাহৰি বজাৰ খ্যাত বৃহৎ পাইকাৰী বজাৰৰ ব্যৱসায়ীসকলে জনোৱা মতে শ্বিলঙৰ পৰা শাক পাচলি আমদানি ৰপ্তানি কৰা একাংশ টাটা মোবাইল আৰু মেজিকৰ জৰিয়তেও দৈনিক চীনা নহৰু নগাঁৱলৈ আহি আছে হয় এই নহৰুটো সম্পৰ্কত কি জানে আপুনি নহৰুৰ বিষয়টো একোই নাজানো কিন্তু আজি দুদিনমান আগৰ পৰা গম পাইছোঁ যে চাইনিজ নহৰু হয় সেইকাৰণে আজি পূৰা বেন কৰি দিয়া হৈছে আজি নিজে গৈ পেলাই মই ছেক্ৰেটাৰী বাবত আছোঁ হয় ক'ৰ পৰা আহিছে নহৰুটো এইটো হাট বজাৰৰ পৰা আনিছোঁ ক'ৰ পৰা আনিছোঁ নাজানো এতিয়া বজাৰতো চবেই মাল লৈ আহে কোনে ক'ৰ পৰা কি আনে এইটো নাজানো আগতেও চলিছিলে অলপ দিন তাৰপিছত যেতিয়া বাতৰি সম্প্ৰচাৰ হ'ল তাৰপিছত বন্ধ হ'ল আকৌ পুনৰ আহিছে কি ক'ব না আমিতো কমিটিৰ ফালৰ পৰা যে পূৰা মানে অন কৰি দিছোঁ যে যদি তোমালোক কিবা য'ৰ পৰাই আনা লাগিলে 5 কেজি আনা তাত কিন্তু বহিব দিয়া নহ'ব দেখা পোৱা গৈছে আজি বিক্ৰী হৈ হয় আজি ৰাতিপুৱা কৈ দিয়া হৈছে আজি ৰাতিপুৱা খবৰ পাইছোঁ মই সবকে কৈ দিয়া হৈছে যদি নেক্সট টাইম সিহঁতৰ মাল আনে তেতিয়া সিহঁতক বজাৰত এণ্ট্ৰি হ'ব দিয়া নহ'ব অন্যহাতে ডিব্ৰুগড়ৰ বজাৰতো দেখিবলৈ পোৱা গৈছে এই চীনা নহৰুৰ ব্যাপক বিক্ৰী এই চীনা নহৰুক লৈ সমগ্ৰ অসমত চলিছে এতিয়া ব্যাপক চিণ্ডিকেট ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম চাই থাকক AN টেলিভিজন বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ শিৱসাগৰ জিলাৰ আমগুৰি ডিকচু অঞ্চলৰ নদীৰ দাঁতিৰ জাবৰৰ দমত ওলাল 20টাতকৈও অধিক আয়ুষ্মান কাৰ্ড পঞ্চায়তৰ জৰিয়তে আবেদন দাখিলৰ পাছতো গাঁওখনৰ অধিকাংশ লোকে লাভ কৰা নাছিল আয়ুষ্মান কাৰ্ড আশ্চৰ্যজনকভাৱে নদীৰ দাঁতিত জাবৰৰ দমত আয়ুষ্মান কাৰ্ড উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে নদীৰ দাঁতিৰ জাবৰৰ দমত ওলাল আয়ুষ্মান কাৰ্ড জাবৰৰ দমত ওলাল 20টাতকৈ অধিক আয়ুষ্মান কাৰ্ড ঘটনা শিৱসাগৰ জিলাৰ আমগুৰিৰ ডিকচু অঞ্চলৰ প্ৰায় 1 বছৰ পূৰ্বে ডিকচু মাউটগাঁও অঞ্চলৰ লোকে আয়ুষ্মান কাৰ্ডৰ বাবে আবেদন কৰিছিল পঞ্চায়তৰ জৰিয়তে আবেদন দাখিলৰ পাছতো গাঁওখনৰ অধিকাংশ লোকে লাভ কৰা নাছিল আয়ুষ্মান কাৰ্ড আশ্চৰ্যজনকভাৱে গাঁওখনৰ অধিকাংশ লোকৰ কাৰ্ডসমূহ নদীৰ দাঁতিত এগৰাকী মহিলাই পুৱা পাতৰ ভ্ৰমণৰ বাবে যাওঁতে প্ৰত্যক্ষ কৰে প্ৰায় 1 বছৰ ধৰি কাৰ্ড লাভ নকৰা গাঁওখনৰ কেইবাজনো ব্যক্তিয়ে নিজৰ কাৰ্ডসমূহ জাবৰৰ দমৰ মাজত লাভ কৰে নদীৰ দাঁতিৰ জাবৰৰ দমত আয়ুষ্মান কাৰ্ড উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে কি কাৰণত কেনেদৰে নদীৰ দাঁতিলৈ এই আয়ুষ্মান কাৰ্ডখিনি আহিল সেই বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই এই নৈ কিনাত মই গৰু দিবলৈ আহোঁতে আয়ুষ্মান কাৰ্ড দেখা পালোঁ দেখা পাই গাঁৱৰ মানুহৰ আয়ুষ্মান কাৰ্ড পৰি থকা দেখি ৰাইজক খবৰ দিলোঁ এতিয়া যিবোৰ আয়ুষ্মান কাৰ্ড ঘৰে ঘৰে পাব লাগিছিলে হাতে হাতে তেওঁলোকে নাপালে নৈ কিনাৰতহে উদ্ধাৰ হৈছে কোনে পেলাইছে এতিয়া সেইটো গম নাপাম মানুহসকলে পঞ্চায়ততো কৰিছিলে আশা কৰ্মীহঁতৰ হাততো এপ্লাই কৰিছিলে এতিয়া খালি এতিয়া কোনে পেলাইছে এতিয়ালৈকে গম নাপাম কিমানমান কাৰ্ড পৰি আছে এতিয়া কমেও 15-20টামান কাৰ্ড পৰি আছে ডিকচু পঞ্চায়তত প্ৰায় বছৰমান হৈ গ'ল এতিয়া নৈ কিনা মথাউৰি দাঁতিত নামটি নৈ দাঁতিত আপোনালোকৰ পৰিয়ালৰ কেইজনৰ পাইছে আমাৰ পৰিয়ালৰ 3জনৰ কেনেকৈ গম পালে ইয়াত আছে বুলি এনেকৈ ওচৰৰ কোনোবা আহিছিলে তেনেকৈ দেখিলত য'ত ত'ত কাৰ্ডবোৰ পৰি থকাৰ কাৰণে তেওঁলোকে ঘৰলৈ ফোন কৰি দিলে সেইকাৰণে তেনেকৈ পোৱা হৈছে কোনে পেলাইছে মানে এইটো পঞ্চায়তত কোৱা কোনোবা পঞ্চায়তৰ ফালৰ মানুহে পেলাব পাৰে এবছৰ হৈ গ'ল চাগে এবছৰ হৈ গ'ল ক'ত এপ্লাই কৰিছিলে পঞ্চায়ততে কৰিছিলে চাগে মানুহজনে কৰিছিলে এতিয়া আপুনি ক'ত পাইছে মই এতিয়া নৈ কাষত পাইছোঁ আকৌ পৰি আছে আপুনি কেনেকৈ গম পালোঁ মানে মোক এই খবৰ দিলে এই ফুলৰ বাইদেৱে খবৰ দিলে বোলে তোমাৰ আধাৰ কাৰ্ড দেখোন কি আয়ুষ্মান কাৰ্ড দেখোন পৰি আছে নৈ কাষত আৰু বহুতৰো পৰি আছে সেই বুলি কলত আহিছোঁ আৰু খৰধৰকৈ চাবলৈ হয় নহয় এই নৈ কিনাৰত মানে আয়ুষ্মান কাৰ্ড এখিনি ওলাইছিলে
আমি মানে গম পাই চাবলৈ আহিছিলোঁ। আমাৰ আজি 2 বছৰে হৈ গ'ল ন, হেৰি পোৱা নাই আমাৰ কাৰ্ডকেইটা, তাকে বোলো তাতে আছে নেকি বুলি চাবলৈ আহিছিলোঁ। নৈকেনাত কিমান কাৰ্ড ওলাইছে এতিয়া? 20-25টামান ওলাইছে ন, 20-25টামান ওলাইছে। আচ্ছা, এতিয়া তাই আমাৰ ওচৰৰ কেইগৰাকীমানে পালে, তাতে আছিলে। আমাৰকেইটা আছে নেকি বুলি আমি আহিছিলোঁ চাবলৈ। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। 24 ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতেই আন্ধাৰত দিন কটাব লগা হৈছে গয়া ৰাইজে। যি সময়ত স্মাৰ্ট মিটাৰে ৰাইজক জ্বলা-কলা খুৱাইছে, তেনে সময়ত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে 2টা দিনে অন্ধকাৰত থাকিব লগা হৈছে লাহোৱালৰ তিতাডিমৰু অঞ্চলৰ ৰাইজ। 24 ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতেই আন্ধাৰত দিন কটাব লগা হৈছে গয়া ৰাইজ। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে 2টা দিনে অন্ধকাৰত থাকিল লাহোৱালৰ তিতাডিমৰু অঞ্চলৰ ৰাইজ। অঞ্চলটোৰ পথৰ কাষতেই বিদ্যুতৰ তাঁৰ ছিগি পৰি থকাৰ পাছতো 2টা দিনেই তাৰ সংযোগ কৰি ৰাইজক বিদ্যুৎ যোগান ধৰিবলৈ সময় নহ'ল বিদ্যুৎ বিভাগৰ। যি সময়ত স্মাৰ্ট মিটাৰে ৰাইজক জ্বলা-কলা খুৱাইছে, তেনে সময়ত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে 2টা দিন অন্ধকাৰত থাকিব লগা হৈছে লাহোৱালৰ তিতাডিমৰু অঞ্চলৰ ৰাইজ। এতিয়া বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজে ক্ষোভ উজাৰিছে। নেকি তিতাডিমৰু গাঁৱৰ যিহেতু আমাৰ মূল পথছোৱা একদম নিচেই কাষতে থকা যি বিদ্যুৎ পৰিবাহী তাৰ আজি 2টা দিন অতিক্ৰম কৰিলে APDCLৰ তেখেতলোকৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেখেতলোকক বাৰম্বাৰ খবৰ দিয়া স্বত্তেও আজি 2টা দিন পাৰ কৰি যোৱাৰ পিছতো আজি এনেধৰণে অতি পৰিতাপৰ বিষয় যে এই যে আপোনালোকে মোৰ পিছফালে দেখিছে এই খুঁটাসমূহ যেনেদৰে পৰি আছে আৰু এই পৰি থকাৰ ফলত আমাৰ ইয়াতে ওচৰতে লাগি থকা তিতাডিমৰুত ভালেকেইখন স্কুল আছে, এখন ডিছপেঞ্চি আছে আৰু দিল্লী পাব্লিক স্কুল আছে, এখন ৰিজৰ্ট আছে। এই ৰাস্তাটোৱে সঘনাই ইমান বাঘা নেতাসমূহ আহি থাকে, তেখেতলোকে আহি থাকে যদিও আমাৰ এই যে যিটো মেইন ৰাস্তাটোৰ সন্মুখতেই ছাত্ৰ ছাত্ৰীসকল আহি আছে আপোনালোকে দেখিছে। কিন্তু আমাৰ এই যে আজি 2টা দিন অতিক্ৰম কৰাৰ পিছতো আমাৰ সৰ্বসাধাৰণ ৰাইজ, গাঁৱৰ আমাৰ ৰাইজ আজি যে ভুগিবলগীয়া হৈছে। তেখেতলোকক ইমান বাৰম্বাৰ সেইদিনা ৰাতি যেতিয়া হৈছিল এই খুঁটা যেতিয়া ছিগি পৰিছিল তেতিয়া লগে লগে তেখেতলোকক জনোৱা হৈছিল, তেখেতলোকে ক'লে আশ্বাস প্ৰদান কৰিছিল হয় আমি গৈ আছোঁ। কিন্তু কালিৰ দিনটোত আহিব কৈ 6টা বজাত অহাৰ কথা, তাৰপিছত 8টাত ক'লে, 12টাত ক'লে, কালি গোটেই দিনটো পাৰ হৈ গ'ল। পাৰ হৈ যোৱা আগদিনাই গোটেই ৰাতিটো পাৰ হৈ গ'ল। 2টা দিন অতিক্ৰম কৰাৰ পিছতো APDCLৰ যিসকল তেখেতলোকৰ ব্যক্তিসকল, যিসকল কৰ্মচাৰীসকলৰ তেখেতলোকক ধিক্কাৰ জনাইছোঁ। আৰু তেখেতলোকে কি কৰি আছে আচলতে? তেখেতলোকে যে ইমান বিলৰ ওপৰত বিল মানুহৰ ওপৰত কৰে, এতিয়া যেনেধৰণৰ স্মাৰ্ট মিটাৰক লৈ তেখেতলোকে যেনে সন্ত্ৰাস চলাইছে APDCLে, আজি তেখেতলোকৰ যে সন্ত্ৰাস চলোৱা যিবিলাক কাৰণবিলাক আচলতে সৰু তেখেতলোকে কামবিলাকে সমাধান কৰিব পৰা নাই। সৰ্বসাধাৰণ ৰাইজক সকলে মাধমাৰ দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে APDCL কৰ্তৃপক্ষৰ ওপৰত আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু তিতাডিমৰু গাঁৱত আজি গোটেই গাঁওখনেই গোটেই ৰাইজৰ আজি বহুত অসুবিধাৰ সন্মুখীন হৈছে আৰু গোটেই গাঁওখন অন্ধকাৰত কটাবলগীয়া হৈছে। এতিয়া ল'ৰা ছোৱালী পৰীক্ষা চলি আছে আৰু আপোনালোকে দেখিছে এতিয়া যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰি আছে আৰু বাকীসমূহ যিবোৰ লাইন, ওচৰৰ যিবোৰ লাইনসমূহ তাত অকল বিদ্যুৎ সংযোগ হৈ আছে, তাৰ পৰা যদি কেনেবাকৈ যদি কিবা এটা অপৰিপ্ৰীতিকৰ যদি পৰিৱেশৰ সৃষ্টি হয়, তাত কিন্তু জগৰীয়া কোন হ'ব, দুখ কাক দিব? আচলতে কাৰোবাৰ যদি কেনেবাকৈ যদি ইয়াত যদি অঘটন এটা ঘটে, তাত কিবা এটা যদি দুৰ্ঘটনা ঘটে, তাত আচলতে জগৰীয়া চৰকাৰে তেখেতলোকে মূৰ পাতি ল'বনে নে APDCL কৰ্তৃপক্ষই জগৰীয়া হ'ব? সেয়েহে অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে যদি অনাগত 1 ঘণ্টাৰ ভিতৰত যদি তেখেতলোকে আমাৰ এই ব্যৱস্থা যদি আমাৰ গাঁওখনক যদি পোহৰাই তুলিব নোৱাৰে, ইয়াৰ ওপৰত আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ আমাৰ ৰাইজ কিন্তু ক্ষুব্ধ হৈ আছে। নিউজ ডেস্ক, AM টেলিভিজন। আজিৰ শেষৰটো বাতৰি। ব্ৰহ্মপুৰৰ এক হৃদয় বিদাৰক ঘটনা। ধনৰ অভাৱত 3 দিনকৈ মৰ্গত পৰি থাকিল মৃত পুত্ৰক জীয়াই তুলিবলৈ সৰ্বশান্ত হল মাতৃ। অৱশেষত ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক অৱগত কৰাত বিধায়কগৰাকীয়ে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি চিকিৎসা ব্যয় পৰিশোধ কৰি মৃতৰ প্ৰাঞ্জল হাজৰিকাৰ মৃতদেহটি স্বৰ্গীয়লৈ অনাৰ ব্যৱস্থা কৰি দিয়ে। প্ৰায় এমাহ পূৰ্বে এক পথ দুৰ্ঘটনাত আহত হৈছিল ব্ৰহ্মপুৰৰ সৰ্বৰহী যুৱক প্ৰাঞ্জল হাজৰিকা। গুৰুতৰভাৱে আহত প্ৰাঞ্জল হাজৰিকাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিছিল পৰিয়ালে। গুৰুতৰভাৱে আহত প্ৰাঞ্জল হাজৰিকাৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছিল বৃহৎ ধনৰাশি। উপায়ন্তৰ মাতৃয়ে সাঁচতীয়া ধনৰ লগতে সোণৰ অলংকাৰ, ঘৰৰ গৰু ছাগলী, মাটি ভেটি বিক্ৰী কৰি সৰ্বশ্ৰান্ত হৈ পৰিছিল। পৰিয়ালটোক সকাহ দিবলৈ অঞ্চলটোৰ ব্যৱসায়ীসকলৰ লগতে স্থানীয় লোকসকলৰ দান বৰঙণিয়ে কিছু চিকিৎসা আগবঢ়াই নিছিল যদিও ধনৰ অভাৱত চিকিৎসা সেৱা থমকি ৰৈছিল। উপায়ন্তৰ হৈ পৰিয়ালটিয়ে ঈশ্বৰকে শেষ ভৰসা কৰি চকু টুকিছিল। নিয়তিয়ে যেন চকু মেলি নাচালে।
অৱশেষত নিয়তিৰ চৰণত হাৰ মানি পুত্ৰ প্ৰাঞ্জল হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰে। ইমানতো যেন পৰিয়ালটোক দুখে লগ এৰা দিয়া নাছিল। মৃত পুত্ৰক চিকিৎসালয়ৰ পৰা আনিবলৈ যি ধনৰাশিৰ প্ৰয়োজন হৈছিল, সেই ধনৰাশি পৰিয়ালৰ হাতত নথকাৰ বাবে প্ৰাঞ্জলৰ মৃতদেহ মৰ্গতে পৰি থাকিল 3টাকৈ দিন। অৱশেষত এই সম্পূৰ্ণ বিষয়টো পৰিয়ালৰ লোকে ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক অৱগত কৰে। বিধায়কগৰাকীয়ে তাৎক্ষণিকভাৱে চিকিৎসালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি চিকিৎসা ব্যয় পৰিশোধ কৰি মৃতৰ প্ৰাঞ্জল হাজৰিকাৰ মৃতদেহটি স্বগৃহলৈ আনিবৰ বাবে ব্যৱস্থা কৰি দিয়ে। মৃত প্ৰাঞ্জল হাজৰিকাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে ব্ৰহ্মপুৰত। মৃত প্ৰাঞ্জলক শ্ৰদ্ধা জনাই ব্ৰহ্মপুৰৰ ব্যৱসায়ীসকলে ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখে। ব্ৰহ্মপুৰৰ এজন যুৱক প্ৰাঞ্জল হাজৰিকা আজিৰ প্ৰায় এমাহৰ আগতে এটি পথ দুৰ্ঘটনাত তেওঁ পতিত হৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে গুৱাহাটী এখন ব্যক্তিগত নাৰ্ছিং হোমত আজি এমাহজোৰা চিকিৎসা চলিছিলে আৰু পৰিয়ালটোৱে সৰ্বাচন্ত হৈছিলে চিকিৎসাৰ নামত। পিতৃহাৰা আছিলে। একমাত্ৰ মাতৃয়ে ঘৰৰ সকলোবিলাক বস্তু বিক্ৰী কৰি নাৰ্ছিং হোমত পইচা পাতি দি একমাত্ৰ পুত্ৰক জীয়াই তুলিবৰ কাৰণে অশেষ চেষ্টা কৰিছিলে। কিন্তু আজিৰ পৰা 3 দিনৰ আগতে পৰলোক প্ৰাপ্তি ঘটিলে। আচৰিত কথা, নাৰ্ছিং হোমত যি পইচা দিবলগীয়া আছে সেই পইচা নিদিয়াৰ কাৰণে মাতৃক পুত্ৰৰ শটো প্ৰদান কৰা নাই। কম দুৰ্ভাগ্যজনক কথা। এজন আজি এমাহ দিন চিকিৎসা কৰাৰ অন্তত নিজৰ সন্তানটোক জীৱিত কৰিব পৰা নাই আৰু মৰা শটো আনকি চিকিৎসালয়ৰ পৰা উদ্ধাৰ কৰিব পৰা নাই পইচাৰ অভাৱত। এইখিনিতে আমাৰ কাৰণে সঁচাকৈ প্ৰশংসনীয়। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই একান্ত ব্যক্তিগত প্ৰচেষ্টাত সেই নাৰ্ছিং হোমখনত যিখিনি পইচা দিবলগীয়া আছিলে সকলো পইচা প্ৰদান কৰি প্ৰাঞ্জল হাজৰিকাৰ মৃত শটো মাতৃৰ হাতত চমজাই দিছে। আজি আহি আমাৰ মাজলৈকে আহিব। প্ৰাঞ্জল হাজৰিকা একেবাৰে সৰু ল'ৰা, মোৰ গাঁৱৰ ল'ৰা, বিশেষকৈ মোৰ গাঁৱৰ ল'ৰা। তাৰ এই অকাল বিয়োগত আমি সকলো মৰ্মাহত হৈছোঁ। তাৰ ঘৰখনৰ একেবাৰে উপাৰ্জনৰ এটাই স্থল আছিলে, সেয়া আছিলে প্ৰাঞ্জল হাজৰিকা। আজি নিয়তিৰ নিষ্ঠুৰ পৰিহাসত দুৰ্ঘটনাত পতিত হৈ তেওঁ যিখিনি শাস্তি পালে, তেওঁ ঘৰখন আমাৰ গাঁৱৰ ৰাইজক পৰা প্ৰমুখ কৰি ব্ৰহ্মপুৰ অঞ্চলৰ সকলোৱে হৃদয় উজাৰি যোনে যেনেকৈ পাৰে অৰ্থনৈতিকভাৱে হওক শাৰীৰিকভাৱে হওক তেখেতক সহায় হাত আগবঢ়াইছে। যদিও আজি 3 দিন পূৰ্বে তেওঁ পৰলোক প্ৰাপ্তি হৈছে। এই ক্ষেত্ৰত এজন উদীয়মান যুৱক হেৰুৱাই আৰু ব্যৱসায়ী যুৱক আমি আমাৰ মাজৰ পৰা হেৰুৱাই আমি অতিকৈ শোকাকুল হৈছোঁ। আৰু আজি তেওঁ আৰু খন্তেক সময়ৰ পাছতেই তেওঁ আহি আমাৰ মাজত উপস্থিত হ'বহি। তেওঁ শৱদেহ আমাৰ মাজত উপস্থিত হ'বহি। আমি সকলোৱে আমি স্থানীয় বন্ধ ঘোষণা কৰিছে। 6 বজাৰ পৰা 12 বজালৈকে তেওঁ আত্মাৰ সদগতি কামনাৰ অৰ্থে শোক সভাও অনুষ্ঠিত হৈ গৈছে যোৱাকালি। গতিকে আমাৰ মাজত আহি পোৱাৰ লগে লগে আমি ব্ৰহ্মপুৰবাসী ৰাইজ, গাঁৱৰ ৰাইজ সকলোৱে তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষীক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।